নমস্কাৰ, এয়া কেকেছ ব্লগ সাপতগ্ৰাম। আজি আলোচনা কৰিম ইংৰাজী ব্যাকৰণ ইংলিছ গ্ৰামাৰ টেন্স সম্পৰ্কে। ভাৰ্ব বা ক্ৰিয়াৰ সময়কে টেন্স বা কাল বুলি কোৱা হয়। টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স অৰ্থাৎ বৰ্তমান কাল, পাষ্ট টেন্স অতীত কাল আৰু ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। প্ৰেজেণ্ট টেন্স হ'ল বৰ্তমান কিবা এটা কৰি থকা বা হৈ থকা বুজালে বা বৰ্তমান কোনো এটা কাম হোৱা বুজালে সেয়া প্ৰেজেণ্ট টেন্স হয়। বৰ্তমানত যিটো হয় সেয়াই প্ৰেজেণ্ট টেন্স। যেনেকুৱা মই ভাত খাওঁ, আই ইট ৰাইচ। তাৰ বাহিৰে পাষ্ট টেন্স হ'ল যিটো কাম অতীতত হৈ গৈছিল, সেয়া হ'ল পাষ্ট টেন্স। যেনেকুৱা মই ভাত খাইছিলোঁ, আই এট ৰাইচ। মই ক্ৰিকেট খেলিছিলোঁ, মই কিতাপ পঢ়িছিলোঁ। যিবিলাক আগতে হৈ গৈছিল সেইবিলাক হ'ল অতীতকাল। আৰু ভৱিষ্যত যেনেকুৱা মই ভাত খাম, মই কিতাপ পঢ়িম, মই ক্ৰিকেট খেলিম, মই লিখিম, এইবিলাক হ'ল ভৱিষ্যৎকাল, যাক ইংৰাজীত কোৱা হয় ফিউচাৰ টেন্স। ভৱিষ্যতত কোনো এটা কাম হ'ব বুজালে ফিউচাৰ টেন্স হয়। যেনেকুৱা আই শ্বেল ইট ৰাইচ, মই ভাত খাম। এতিয়া মই আটাইবিলাক টেন্স ভাগ হিচাপে বুজাই দিম। প্ৰেজেণ্ট টেন্সৰ ভাগ: প্ৰেজেণ্ট টেন্স চাৰি প্ৰকাৰৰ: প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্স। বৰ্তমান কালৰ সাধাৰণ ঘটনা, অভ্যাসগত কাম নাইবা চিৰন্তন সত্য, চিৰসত্য কথা, যেনেকুৱা সূৰ্য পূব ফালে উদয় হয়, চিৰসত্য কথা, সেইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। অভ্যাসগত কাম যেনেকুৱা মই প্ৰতিদিনে স্কুললৈ যাওঁ। তাৰপিছত সাধাৰণ ঘটনা কিছুমান আছে, তেওঁ সদায় সঁচা কথা কয়। এই বাক্যবিলাক হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স। উদাহৰণস্বৰূপে মই আকৌ এবাৰ কৈছোঁ, মই স্কুললৈ যাওঁ, আই গ' টু স্কুল। দীপকে ভাত খায়, দীপক ইটছ ৰাইচ। তানিয়াই এখন কিতাপ পঢ়ে, তানিয়া ৰিডছ এ বুক। ৰীনাই প্ৰতিদিনে স্কুললৈ যায়, ৰীনা গ'জ টু স্কুল এভৰি ডে। মই প্ৰতিদিনে স্কুললৈ যাওঁ যদি হ'ল হয়, তেতিয়াহ'লে হ'লহেঁতেন আই গ' টু স্কুল এভৰি ডে, আই গ' টু স্কুল এভৰি ডে। কিন্তু যেতিয়া বেলেগৰ ক্ষেত্ৰত হ'ব, তেতিয়া গ'ৰ লগত ইএছ যোগ হ'ব, গ'জ। হি শ্বি বা কোনো নাম থাকিলে তেতিয়া গ'ৰ ঠাইত গ'জ হয়। ঠিক তেনেকৈ আই ৰিড বুক, মই কিতাপ পঢ়োঁ, তেওঁ কিতাপ পঢ়ে, তেওঁ সদায় কিতাপ পঢ়ে, হি অলৱেজ ৰিডছ বুক। ৰাহুলে সদায় সত্য কথা কয়, ৰাহুল অলৱেজ স্পিক্স দ্য ট্ৰুথ। ৰীনাই প্ৰতিদিনে ৰাতি 9 বজাত শুবলৈ যায়, ৰীনা গ'জ টু বেড এট 9 PM এভৰি ডে। সূৰ্য পূব ফালে উদয় হয়, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। পৃথিৱী গোলাকাৰ, দ্য আৰ্থ ইজ ৰাউণ্ড। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ নিয়ম হ'ল ছাবজেক্টৰ পিছত মূল ভাৰ্বটো থাকিব, তাৰপিছত অবজেক্ট আৰু এক্সটেনশ্যন আহি যায়। আগতে মই কৈছিলোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ পিছত এছ নাইবা ইএছ যোগ হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ল বৰ্তমান কোনো এটা কাম হৈ আছে বা চলি আছে। যেনে মই ভাত খাই আছোঁ, আই এম ইটিং ৰাইচ। এইবিলাক হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, যিটো বৰ্তমানত চলি থকা বুজায়। সংগীতাই স্কুললৈ গৈ আছে, সংগীতা ইজ গয়িং টু স্কুল। ল'ৰাবোৰে পথাৰত খেলি আছে, দ্য বয়জ আৰ প্লেয়িং ইন দ্য ফিল্ড। আয়েশাই এখন কিতাপ পঢ়ি আছে, আয়েশা ইজ ৰিডিং এ বুক। কমলে পথাৰত কাম কৰি আছে, কামটো চলি আছে বৰ্তমান, কমল ইজ ৱাৰ্কিং ইন দ্য ফিল্ড। এইখিনিতে এটা মনত ৰাখিবলগীয়া কথা হ'ল মানুহৰ নামৰ পিছত ইজ হয়, হিৰ পিছত ইজ হয়, চিৰ পিছত ইজ হয়, কিন্তু নিজৰ ক্ষেত্ৰত মই, আইৰ পিছত এম হয়। এতিয়া তাৰ পিছলৈ গৈছোঁ, তানিয়াই এটা গান গাই আছে, তানিয়া ইজ ছিংগিং এ ছং। মনীষাই ভাত ৰান্ধি আছে, মনীষা ইজ কুকিং ৰাইচ। শিশুটিয়ে শুই আছে, দ্য বেবী ইজ শ্লিপিং। মহিমাই দৌৰি আছে, মহিমা ইজ ৰানিং। কৰিম আৰু ৰহিমে মাছ ধৰি আছে, কৰিম এণ্ড ৰহিম আৰ কেটছিং ফিছ। ইয়াতে আৰ হৈছে কিয় ঈশ্বৰৰ ঠাইত, কাৰণ দুজন ব্যক্তি, দুজন বা তাতকৈ বেছি হ'লে ঈশ্বৰৰ ঠাইত আৰ বহে। সিহঁতে গল্প কৰি আছে, ইয়াতে বহুত মানুহ, সিহঁত মানে বহুত বুজাইছে, দে আৰ গছিপিং। এই টেন্সৰ নিয়ম হ'ল ছাবজেক্টৰ পিছত এম নাইবা আৰ নাইবা ইজ ব্যৱহাৰ হয়। নিজৰ ক্ষেত্ৰত আইৰ ক্ষেত্ৰত এম হয়। হি বা সি বা তেনেকুৱা কোনো নাম হ'লে ৰাম, যদু, মধু ইত্যাদি, সেইবিলাকৰ পিছত ইজ ব্যৱহাৰ হয়। আৰু বহুত হ'লে, দুজন বা তাতকৈ বেছি হ'লে আৰ হয়। যেনেকুৱা ছোৱালীবিলাক গাৰ্লছ আৰ, ল'ৰাবিলাক বয়জ আৰ। তাৰপিছত ভাৰ্বৰ লগত ING যোগ হয়, প্লে হ'লে প্লেয়িং, কুক হ'লে কুকিং, তাৰপিছত অবজেক্ট আৰু এক্সটেনশ্যন। তাৰপিছত আহিব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। কোনো কাম এইমাত্ৰ অলপ আগত জাষ্ট শেষ হ'ল, এনেকুৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। মই ভাত খাইছোঁ, এইমাত্ৰ খোৱা বুজাইছে, আই হেভ ইটেন ৰাইচ। তেওঁ এইমাত্ৰ দিল্লীৰ পৰা আহিছে, হি হেজ কাম ফ্ৰম দিল্লী জাষ্ট নাও। ৰীনাই এটা গান গাইছে, ৰীনা হেজ ছাং এ ছং
সিহঁতে পথাৰত ফুটবল খেলিছে দে হেভ প্লেড ফুটবল ইন দ্য ফিল্ড তানিয়ে এটা ছবি আঁকিছে তানিয়া হেজ ড্ৰন এ পিকচাৰ ছাবজেক্টৰ পিছত হেভ নাইবা হেজ ব্যৱহাৰ হয় আইৰ পিছত হেভ হয় হিৰ পিছত হেজ হয় শিৰ পিছত হেজ হয় মানুহৰ নাম থাকিলে হেজ হয় তাৰ বাহিৰে দে হ'লে হেভ হয় এইবিলাক মনত ৰাখিব লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মানে হ'ল প্লে হ'লে প্লেড গো হ'লে গছ তাৰপিছত চিং হ'লে চাং আৰু তাৰপিছত অবজেক্ট এক্সটেনশ্যন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কোনো কাম আগতে এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে চলি আছে যেনেকুৱা টানিয়াই পুৱাৰ পৰা পৰি আছে পুৱাতে তাইৰ পৰা আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে চলি আছে টানিয়া হেজ বিন ৰিডিং চিন্স মৰ্নিং এই টেন্সটোত হয় কি প্ৰথমে ছাবজেক্টটো থাকিব ছাবজেক্টৰ পিছত হেভ বিন নাইবা হেজ বিন যোগ হয় আৰু তাৰপিছত ভাৰ্বৰ লগত ING যোগ হয় এইখিনি মনত ৰাখিবলগীয়া কথা টানিয়া হেজ বিন ৰিডিং চিন্স মৰ্নিং মানুহৰ নামৰ পিছত হেজ ব্যৱহাৰ হয় আনহাতে সিহঁত বা নিজৰ ক্ষেত্ৰত আই এইবিলাকৰ পিছত হেভ হয় আই হেভ দে হেভ কেইটামান মই তোমালোকক বাক্য কৈ আছোঁ ৰীনাই 2 ঘণ্টা ধৰি পঢ়ি আছে ৰীনা হেজ বিন ৰিডিং ফৰ 2 hours ঘণ্টা বা সময় বুজালে তাৰ আগত ফৰ ব্যৱহাৰ হয় আৰু কোনো সময় নিৰ্দিষ্ট কৰি নেদেখুৱালে ৰাতিপুৱাৰ পৰা তেন্তে চিন্স ব্যৱহাৰ হয় সিহঁতে আধা ঘণ্টা ধৰি খেলি আছে দে হেভ বিন প্লেয়িং ফৰ হাফ এন আৱাৰ মই দুপৰীয়াৰ পৰা মাছ ধৰি আছোঁ ইয়াতে কোনো নিৰ্দিষ্ট সময় বুজোৱা নাই যে 1 ঘণ্টা 2 ঘণ্টা কোৱা নাই মই দুপৰীয়াৰ পৰা মাছ ধৰি আছোঁ যাৰ কাৰণে ইয়াতে চিন্স হ'ব আই হেভ বিন কেচিং ফিছ চিন্স নুন ছোৱালীবিলাকে 1 ঘণ্টা ধৰি সাঁতুৰি আছে দ্য গাৰ্লছ হেভ বিন ছুইমিং ফৰ এন আৱাৰ ছোৱালীজনীয়ে 20 মিনিট ধৰি গান গাই আছে দ্য গাৰ্ল হেজ বিন ছিংগিং ফৰ 20 মিনিটছ মই 3 বছৰ ধৰি এইখন কলেজত পঢ়ি আছোঁ আই হেভ বিন ৰিডিং ইন দিছ কলেজ ফৰ 3 years মানিকে 3 বছৰ ধৰি গুৱাহাটীত বাস কৰি আছে মানিক হেজ বিন লিভিং গুৱাহাটী ফৰ 3 years তেওঁ 4 ঘণ্টা ধৰি কাম কৰি আছে হি হেজ বিন ৱৰ্কিং ফৰ 4 hours মায়ে 1 ঘণ্টা ধৰি ৰান্ধি আছে মাদাৰ হেজ বিন কুকিং ফৰ এন আৱাৰ তাৰপিছত আহিল পাষ্ট টেন্সৰ নিয়ম হ'ল নিয়মৰ আগত মই কৈছোঁ পাষ্ট ইনডিফিনিট টেন্স বা পাষ্ট চিম্পল পাষ্ট টেন্স অতীতৰ কাম শেষ হৈছে বুজালে পাষ্ট ইনডিফিনিট হয় যেনেকুৱা মই ভাত খাইছোঁ আই এড ৰাইচ ইটৰ ঠাইত এড বহিব টানিয়াই কালি স্কুললৈ গৈছিল টানিয়া ৱেণ্ট টু স্কুল য়েষ্টাৰডে গ'ৰ ঠাইত ৱেণ্ট বহিব যাৰ কাৰণে ভাৰ্বৰ লিষ্টটো জানিব লাগিব তোমালোকক মায়ে কালি ৰাতি ৰান্ধিছিল মাদাৰ কুকড য়েষ্টাৰডে নাইট তন্ময়ে কালি দুপৰীয়া তাৰ বন্ধুবিলাকৰ লগত পথাৰত খেলিছিল তন্ময় প্লেড উইথ হিজ ফ্ৰেণ্ড ইন দ্য ফিল্ড য়েষ্টাৰডে আফটাৰনুন দেউতাই কালি 2টা কুকুৰা কিনিছিল ফাদাৰ ব্ৰড 2 hens য়েষ্টাৰডে ৰীনাই কালি এখন চিঠি লিখিছিল ৰীনা ৰড এ লেটাৰ য়েষ্টাৰডে সুমিয়ে কালি সন্ধিয়া এটা ছবি আঁকিছিল সুমি ড্ৰন এ পিকচাৰ য়েষ্টাৰডে ইভিনিং মানুহজন কালি মৰিছিল দ্য মেন ডাইড য়েষ্টাৰডে ৰতন কালি তাৰ দেউতাকৰ লগত বজাৰলৈ গৈছিল ৰতন ৱেণ্ট টু মাৰ্কেট উইথ হিজ ফাদাৰ য়েষ্টাৰডে পাষ্ট কণ্টিনিউৱাছ টেন্স অতীতত কোনো এটা কাম চলি আছিল যেনেকুৱা মই কালি পুৱা পঢ়ি আছিলোঁ আই ৱাজ ৰিডিং য়েষ্টাৰডে মৰ্নিং ইয়াতে ছাবজেক্টৰ পিছত ৱাজ বা পেয়াৰ যোগ হয় আৰু তাৰপিছত ভাৰ্বৰ পিছত ING যোগ হয় এই দুটা মনত ৰাখিবলগীয়া কথা আই ৱাজ ৰিডিং য়েষ্টাৰডে মৰ্নিং মানে হ'ল কালি ৰাতিপুৱা মই পঢ়ি আছিলোঁ আই ৱাজ ৰিডিং টানিয়াই কালি আবেলি গান গাই আছিল টানিয়া ৱাজ ছিংগিং এ ছং য়েষ্টাৰডে আফটাৰনুন কমলে কালি সন্ধিয়া শুই আছিল কমল ৱাজ শ্লিপিং য়েষ্টাৰডে ইভিনিং দেউতাই কালি ৰাতি টেলিভিশ্যন চাই আছিল ফাদাৰ ৱাটছিং টেলিভিশ্যন য়েষ্টাৰডে নাইট ৰাহুলে আজি পুৱা 10 বজাত ছবি আঁকি আছিল এইটোও পাৰ হৈ গৈছে আজি পুৱাটো পাৰ হৈ গৈছে ৰাহুল ৱাজ ড্ৰয়িং এ পিকচাৰ এট 10 AM টুডে ফাৰ্ষ্ট পাৰফেক্ট টেন্স অতীতত দুটা কামৰ এটা আগত হোৱা আৰু এটা পিছত হোৱা যেতিয়া বুজায় তেতিয়া দুটা কামৰ মাজত এটা আগতে আৰু এটা পিছত সংঘটিত হৈছিল বুজালে যিটো অতীত আগতে সংঘটিত হৈছিল সেইটো পাষ্ট পাৰফেক্ট হ'ব আৰু যিটো অতীত পিছত সংঘটিত হৈছে সেয়া পাষ্ট ইনডিফিনিটত থাকিব যেনেকুৱা চিকিৎসক অহাৰ আগতে ৰোগীজন মৰি গ'ল ইয়াত প্ৰথমে কোনটো কাম হ'ল প্ৰথমে ৰোগীজন মৰি গ'ল যাৰ কাৰণে সেইটো ইংৰাজীত প্ৰথমে আহিব দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্টৰ কেম ডক্টৰ অহাৰ আগত
এই টেন্সৰ নিয়ম হ'ল সাবজেক্টৰ পিছত হেড বহিব, তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহিব, আৰু ইয়াতে বিফৰ আৰু আফটাৰৰ দ্বাৰা বুজোৱা হয় এই টেন্সটো। আফটাৰ বিফৰ মানে আগত, আফটাৰ মানে পিছত। আমি ষ্টেচন পোৱাৰ আগতে ৰেলখন এৰিলে। দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন। আমি বিদ্যালয় পোৱাৰ আগতে ঘণ্টা বাজিল। ইয়াতে ঘণ্টা বজা কামটো আগতে হৈছে দ্য বেল হেড ৰাং বিফৰ উই ৰিচ দ্য স্কুল। চিকিৎসক অহাৰ পিছত ৰোগীজন মৰি গ'ল। দ্য পেচেণ্ট ডাইড আফটাৰ দ্য ডক্টৰ হেড কাম। আমি বিদ্যালয়লৈ পোৱাৰ পিছত ঘণ্টা বাজিল। দ্য বেল ৰেং আফটাৰ উই হেড ৰিচ দ্য স্কুল। দেউতা অহাৰ আগতে মায়ে ভাত ৰান্ধিলে। মাদাৰ হেড কুকড ৰাইচ বিফৰ ফাদাৰ কেম। এইবাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অতীতত এটা নিৰ্দিষ্ট সময়লৈকে কোনো এটা কাম চলি আছিল বা সংঘটিত হৈ আছিল, তেনেকুৱা বুজালে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। যেনেকুৱা মই কালি 2 ঘণ্টা ধৰি পঢ়ি আছিলোঁ। কালি কামটো চলি আছিল। আই হেড বিন ৰিডিং ফৰ 2 hours yesterday. আজি পুৱা 2 ঘণ্টা ধৰি বৰষুণ হৈ আছিল। ইট হেড বিন ৰেইনিং ফৰ 2 hours this morning. কালি দুপৰীয়া তৰুণে 3 ঘণ্টা ধৰি কাম কৰিছিল। তৰুণ হেড বিন ৱৰ্কিং ফৰ 3 hours yesterday afternoon. মাছমৰীয়াই কালি 2 ঘণ্টা ধৰি মাছ ধৰি আছিল। দ্য ফিচাৰমেন হেড বিন কেচিং ফিছ ফৰ 2 hours yesterday. কালি ৰাতি তানিয়াই 1 ঘণ্টা ধৰি টেলিভিশ্যন চাই আছিল। yesterday night তানিয়া হেড বিন ৱাটছিং টেলিভিশ্যন ফৰ an hour. যেতিয়া ৰক্তিম আহিছিল তেতিয়া মই পঢ়ি আছিলোঁ। ইয়াতে মই পঢ়া কামটো আগতে হৈছিল আই হেড বিন ৰিডিং when ৰক্তিম কেম। দেউতা যেতিয়া আহিছিল মায়ে তেতিয়া ৰান্ধি আছিল। ইয়াতে আগত হৈছে মায়ে ৰন্ধা কামটো। মাদাৰ হেড বিন কুকিং when ফাদাৰ কেম। সাবজেক্টৰ পিছত হেড বিন যোগ হয়, তাৰপিছত ভাৰ্ব, তাৰপিছত ING যোগ হয়। ফিউচাৰ টেন্স। ফিউচাৰ ইনডিফিনিট বা চিম্পল ফিউচাৰ, ভৱিষ্যতত কোনো কাম হ'ব বুজালে ফিউচাৰ ইনডিফিনিট টেন্স হয়। যেনেকুৱা মই ভাত খাম, আই শ্বেল ইট ৰাইচ। মই ক্ৰিকেট খেলিম, আই শ্বেল প্লে ক্ৰিকেট। তেওঁ বিদ্যালয়লৈ যাব, হি উইল গ' টু স্কুল। ইয়াতে মনত ৰাখিব লাগিব আইৰ পিছত শ্বেল বহে, হি শ্বি দে বা মানুহৰ নাম এইবিলাকৰ পিছত উইল বহে। তেওঁ বিদ্যালয়লৈ যাব, হি উইল গ' টু স্কুল। আমি মাছ মাৰিম, আমিটো মোৰ নিচিনা, আমিৰ ক্ষেত্ৰত শ্বেল বহে, উই শ্বেল কেটচ ফিছ। সিহঁত বজাৰলৈ যাব, দে উইল গ' টু দ্য মাৰ্কেট। তানিয়া এখন কিতাপ পঢ়িব, তানিয়া উইল ৰিড এ বুক। কৰিনাই এটা গান গাব, কৰিনা উইল ছিং এ ছং। লুবানাই এটা ছবি আঁকিব, লুবানা উইল ড্ৰ এ পিকচাৰ। আমি দিল্লীলৈ যাম, উই শ্বেল গ' টু দিল্লী। আমি দিল্লীলৈ যাম, উই শ্বেল গ' টু দিল্লী। কমলে এটা ছাতি কিনিব, কমল উইল বাই এন আমব্ৰেলা। ইয়াতে এন হৈছে কাৰণ আমব্ৰেলাৰ আগত এন বহে, সেয়া তোমালোকে আগতেই পাইছা আৰ্টিকেলৰ ব্যৱহাৰ। সাবজেক্টৰ পিছত শ্বেল বা উইল বহে, আইৰ পিছত শ্বেল বহে, উইৰ পিছত শ্বেল বহে, আৰু বাকী হি শ্বি তাৰপিছত মানুহৰ নাম এইবিলাকৰ পিছত উইল বহে। ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ভৱিষ্যতত কোনো এটা কাম চলি থাকিব। যেনেকুৱা আজি সন্ধিয়া সিহঁতে গান শুনি থাকিব, দে উইল বি লিচেনিং মিউজিক দিছ ইভিনিং। এই টেন্সৰ নিয়ম হ'ল ছাবজেক্টৰ পিছত শ্বেল বি নাইবা উইল বি বহে। আগৰ নিচিনাই মই বা আমি এইবিলাকত শ্বেল হয় আৰু বেলেগৰ ক্ষেত্ৰত উইল হয়, আৰু তাৰপিছত বি যোগ হয়। তাৰপিছত ভাৰ্বটো থাকিবই, ভাৰ্বৰ লগত ING যোগ হ'ব। দে উইল বি লিচেনিং মিউজিক দিছ ইভিনিং। আজি আবেলি আমি টেলিভিশ্যন দেখি থাকিম বা চাই থাকিম, উই উইল বি ৱাটছিং টেলিভিশ্যন দিছ আফটাৰনুন। কাইলৈ পুৱা মায়ে ৰান্ধি থাকিব, মাদাৰ উইল বি কুকিং টুমৰ' মৰ্ণিং। কাইলৈ সিহঁতে নদীত সাঁতুৰি থাকিব, দে উইল বি ছুইমিং ইন দ্য ৰিভাৰ টুমৰ'। কাইলৈ মই এটা ছবি আঁকি থাকিম, আই শ্বেল বি ড্ৰয়িং এ পিকচাৰ টুমৰ'। ৰাজুৱে বিদ্যালয়লৈ গৈ থাকিব, ৰাজু উইল বি গোয়িং টু স্কুল। তোমালোকে পথাৰত খেলি থাকিবা, ইউ উইল বি প্লেয়িং ইন দ্য ফিল্ড। ছোৱালীবিলাকে গান গাই থাকিব, দ্য গাৰ্লছ উইল বি ছিংগিং এ ছং। ৰহিম আৰু কৰিমে পঢ়ি থাকিব, ৰহিম এণ্ড কৰিম উইল বি ৰিডিং। মায়ে ৰান্ধি থাকিব, মাদাৰ উইল বি কুকিং। তাৰপিছত আহিল ফিউচাৰ পাৰফেক্ট টেন্স। ফিউচাৰ পাৰফেক্ট টেন্স হ'ল ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো এটা কাম সংঘটিত হ'ব বুজালে ফিউচাৰ পাৰফেক্ট টেন্স হয়। অথবা ভৱিষ্যতত দুটা কামৰ মাজত এটা কাম আগতে আৰু এটা পিছত সংঘটিত হ'ব বুজালে যিটো কাম আগতে হ'ব সেইটো ফিউচাৰ পাৰফেক্ট টেন্স হয়, আৰু যিটো পিছত হ'ব বা বেলেগ কাম যিটো আছে সেইটো পাৰফেক্ট ইনডিফিনিট হয়। যেনেকুৱা তেওঁ সূৰ্য উদয়ৰ আগতে কামটো সম্পূৰ্ণ কৰিব, তেওঁ কামটো সম্পূৰ্ণ কৰিব সূৰ্য উদয়ৰ আগতে। হি উইল হেভ কমপ্লিট দ্য ৱৰ্ক বিফৰ দ্য ছান ছেটছ। আমি পুৱা 10 বজাৰ ভিতৰত ইয়াত পাম, উই শ্বেল হেভ এৰাইভড হিয়াৰ বাই 10 AM। দেউতা অহাৰ আগতে মায়ে ৰান্ধি থাকিব, মায়ে ৰান্ধি থাকিব দেউতা অহাৰ আগতে। তোমালোকে এইটো ভাবি ল'ব লাগিব কোনটো আগত হৈছে। মাদাৰ উইল হেভ কুক বিফৰ ফাদাৰ কাম। ছাবজেক্টৰ পিছত শ্বেল বা উইল থাকিব, তাৰ পিছত হেভ বহিব, শ্বেল হেভ বা উইল হেভ।
আৰু তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ হ'ব ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ, অৰ্থাৎ ভৱিষ্যতত কোনো এটা কাম চলি থাকিব, দীৰ্ঘ সময় ধৰি চলি থাকিব। তেওঁ 2 বছৰ ধৰি এই কলেজত পঢ়ি থাকিব। হি উইল হেভ বিন ৰিডিং ইন দিছ কলেজ ফৰ 2 years। অনিতাই আজি সন্ধিয়া 2 ঘণ্টা ধৰি পঢ়ি থাকিব। অনিতা উইল হেভ বিন ৰিডিং ফৰ 2 hours দিছ ইভিনিং। দেউতা অহাৰ আগতে মায়ে ৰান্ধি থাকিব। মাদাৰ উইল হেভ বিন কুকিং বিফৰ ফাদাৰ কামছ। ৰবি ঘূৰি নহালৈকে মই পঢ়িয়েই থাকিম। আই শ্বেল হেভ বিন ৰিডিং আনটিল ৰবি কামছ বেক। এই টেন্সৰ নিয়ম হ'ল ছাবজেক্টৰ পিছত শ্বেল হেভ বিন নাইবা উইল হেভ বিন যোগ হয়। আগৰ নিচিনাই শ্বেল য'ত বহিব লাগে তাত বহিব, উইল য'ত বহিব লাগে তাতে বহিব, তাৰপিছত হেভ বহিব, তাৰপিছত বিন বহিব, তাৰপিছত মূল ভাৰ্বটো থাকিব, মূল ভাৰ্বৰ পিছত ING যোগ হ'ব। তো টেন্সৰ এইখিনিয়ে নিয়ম। ইয়াৰ পিছত মই প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কিবা নুবুজা থাকিলে কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো এইখিনিয়েই। যিসকলে চালে ধন্যবাদ।